নমস্কাৰ বন্ধুসকল। আজিৰ পৰা আপোনালোকে এটা কথা লক্ষ্য কৰিব, জুবিন গাৰ্গক জীৱিত কালত লুটি পুতি খোৱাসকলে মৃত্যুৰ পিছতো তেওঁক সদায় নেৰিলে। মহান গায়কগৰাকীৰ আত্মাক শান্তিত থাকিবলৈ নিদিলে। যিজনে ৰাজনীতিক বেয়া পাইছিল, কোনো ৰাজনীতিৰ লগত জড়িত নাছিল, তেওঁক কিন্তু সংকীৰ্ণ ৰাজনীতিৰ মাজলৈ টানি আনিলে আৰু গোটেই এই সময়ছোৱা, ইলেকশ্যনৰ কেম্পেইনৰ সময়ছোৱা মহান গায়কগৰাকীৰ নামকেই ব্যৱহাৰ কৰিলে। বাৰম্বাৰ পৰিয়ালৰ তৰফৰ পৰা বাধা দিয়া সত্ত্বেও, অনুৰোধ কৰা সত্ত্বেও তেওঁলোকৰ কথা কোনেও নুশুনিলে। এতিয়া আপোনালোকে চাব, এই যে ফেউৰাসকলে হবা দি আছিলে, আজিৰ পৰা এই ফেউৰাসকল গাঁতত সোমাব আৰু জীৱনততো কেতিয়াও কিছুমানেতো জুবিনৰ গানেই শুনা নাই, কিছুমানে নামো শুনা নাই, আৰু জীৱনত জুবিনক বুলি কেতিয়াও নিজৰ অঞ্চলত এখন ফাংচনো পতা নাই, কেতিয়াও কোনো কামো কৰা নাই জুবিনৰ নামত। এই ফেউৰাবিলাক এতিয়া গাঁতত সোমাব আৰু নাইৰ কথা এতিয়া পাহৰি যাব। যিবিলাক লোকৰ ন্যায় প্ৰক্ৰিয়াৰ ওপৰত ন্যূনতম জ্ঞান নাই, সেইবিলাকে নাই বুলি চিঞৰি ইমান দিনে তালফাল লগাই আছিলে। মেইন কথা সকলোৱে জানে যে মহান গায়কগৰাকীৰ নাই নহয়, তেখেতৰ নামত চলোৱা এখন বেপাৰ। দুপইচা ঘটিব লাগে আৰু জাতি মাটি ভেটি কি হয় হ'ব, আৰু এইবিলাক আৰু তেওঁলোকৰ চিন্তা কৰিবলগীয়া বিষয় নহয়। তেওঁলোকক লাগে 2 টকা 2 পইচা। এইবিলাকে হৈছে আমাৰ জাতীয়তাবাদী নহয়, অতি জাতীয়তাবাদী। ভাগ্য ভাল, অসমৰ ৰাইজ বিজেপিৰ লগত, আৰু আমাৰ অতি সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। গতিকে এনে ষড়যন্ত্ৰই অসমক আৰু পিছুৱাই নিব নোৱাৰে। মানুহ এতিয়া সজাগ হৈছে, মানুহ এতিয়া জনা হৈছে, আৰু কি কৰিব লাগে সেই কথা মানুহে ইতিমধ্যে চবেই গমে পায়। পুনৰ ধন্যবাদ। ভাৰত মাতা কি জয়, জয় শ্ৰীৰাম।